Hi guys, welcome to my YouTube channel Digaongones Vlog. আশা কৰিছো আপোনালোক সবে ভালে আছে আৰু আকো বহু দিনৰ মূৰত আপোনালোকক লগ পালো আৰু যেহেতু একেদিন ভেকেশন চলি আছে আৰু মই বহুত বেছি বোৰ্ড হৈ আছো মানে মই অকল ষ্টৰী বুকসে পঢ়ি আছো ষ্টৰী বুকস পঢ়ি মানে বোৰ হৈ যায় ন একেটা কাম কৰি থাকিলে তো মই ভাবিলো কি আপোনালোকৰ লগত অলপ কথা পাতো মানে ভ্লগস বনাও তো আজি মেইন টপিক টু যাম টপিক মিন্স মুছত আছে এই দুখন বুক মানে গড থিম বুলি কম এখন আছে মহাভাৰতৰ আৰু এখন আছে মাইথোলজিক্যাল ইন্ডিয়ান ষ্টৰীজ আৰু এই বুকখনৰ নাম হৈছে এন ইলাস্ট্ৰেটেড মহাভাৰতা ফৰ কিডছ আৰু এইখন লিখিছে নন্দগোপালা জীৱানা দাসা আৰু এই বুকখন ইমানই স্পঞ্জি নহয় ফাৰ্স্ট টু সব ইমান ধুনিয়া পিকচাৰ্স দিয়া আছে আৰু সব পিছফালটো ইমান ধুনিয়া আৰু অলপ ভিতৰখিনি দেখাই দিম এইখন হৈছে front page aru ekhon dedications tapar yate kenekwa ki chapters ase ekhini dia ase aru yate bahut khini stories ase aru fearless bharata mane bahut aru ekhon hoise 151 Indian mythological stories ইয়াত আপোনালোকৰ শিৱৰ কথা লিখা আছে গড ৰামৰ কথা লিখা আছে কৃষ্ণৰ আছে আৰু ইয়াতো বহুত বেছি ধুনিয়া ধুনিয়া পিকচাৰ্স আছে আৰু ইয়াত সব বহুত বেলেগ বেলেগ ধৰণৰ আপোনালোকে 151 ৰ ষ্টৰীজ কিনিব পাৰে ইয়াত সব এনেকে মই টিভি হৈছিল যোনখিনি মই পঢ়ি বেছি ভাল লাগে সবে ভাল লাগে আৰু ইয়াত সব ইমান ধুনিয়া আৰু তো বলক যদি এখিনি মই দেখালে পিকচাৰ্স কিনি তো আৰু অকমান কথাই পাতি লম So, এখন মহাভাৰতত আপোনালোকে জানে নে এখন যে আজি আমি পঢ়িবলৈ পাইছো কেলে পাইছো কেনেকে পাইছো তাতকৈ মই এটা কথা কৈ লম এখন মই কৰপাৰ কিনিছিলো এখন যেতিয়া মোৰ সামাৰ ভেকেশন চলিছিল লাষ্ট সামাৰ ভেকেশনত মোৰ মায়ে এখন মোক কিনি দিছিলে আমি গৈছিলো তেতিয়া নেপালৰ পৰা ৱেষ্ট বেংগল এখন জেগা আমি গৈছিলো শিলিগুৰি আৰু শিলিগুৰিতে এখন মন্দিৰ আছিল নামটো আছিল শ্ৰী মন্দিৰ আৰু এয়া সব তাৰ মই লিখিম কিন্তু মই একদম নৰুৱাকে লিখিম তাৰ পিছত ব্যাসদেৱো এগ্ৰি হল ঠিক আছে তুমি কৰা তাৰ পিছত খালি ব্যাসদেৱো এটা শব্দ দিলে কি যদি তুমি হেনেকেও লিখা মোৰ একো আপত্তি নাই খালি মই যদি সংস্কৃত লুকস কম হেখিনি তুমি বুজিহে লিখিব পাৰিবা আদাৰৱাইজ তুমি লিখিব নোৱাৰা বহুত ভাবি লব লাগিব তেতিয়াহে লিখিব পাৰিবা মানে মিনিংটো উলিয়াই লব লাগিব তাৰপৰ লিখিবা তাৰপৰ আমাৰ গণেশা আৰু ব্যাসদেৱ বহি গল আৰু আমাৰ লৰ্ড গণেশা লিখা ষ্টাৰ্ট কৰিলে যদিও লৰ্ড গণেশা বহুত ইন্টেলিজেন্ট আছিল খালি হে সংস্কৃত লোকখিনি বুজিবলৈ তে অকমান সময় ৰখিব লগা হৈছিল আৰু হে সময়খিনিতে ব্যাসদেৱে বহুতখিনি মানে পিছত কি কাহিনী হ'ব হেখিনি ভাবি আছিল আৰু হেনেকে এই মহাভাৰতখন কমপ্লিট হৈছিল আৰু ইমান ইন্টাৰেষ্টিং আৰু ইমান ধুনিয়া যে আমি পঢ়িবলৈ পাইছো অকল এই দুজন মানুহৰ কাৰণে মানুহ বুলি নকওঁ ভগৱানৰ কাৰণে বুলি কৈছো সো আৰু এটা বস্তু কথা মই কৈ লম মোৰ মানে বহুত কিউট এটা বস্তু আছিল যোনটো মই আপোনালোকক নেদেখাকে থাকিব নোৱাৰিলো সেইটো হৈছে এইটো এটা স্পেচ শুট পিন্ধি থকা গাৰ্ল বা বয় দিছ ইজ এ টয় হেবুলি মানি লওক আৰু এটা খবৰ জানেনে আপোনালোকে যে সুনিতা উইলিয়ামছে ফৰ 8 days গৈ 9 মান্থৰ কাৰণে থাকিব লগা হল আৰু এটা বস্তু আপোনালোকৰ ইন্টাৰেষ্টিং লাগে নে যে সুনিতা উইলিয়ামছ মানে এনি স্পেচ মানে যোনখিনি স্পেচত থাকে বা ৰিচাৰ্জ কৰে তেওঁলোকৰ লাইফষ্টাইলটো কেনেকুৱা মোৰ যে বহুত মানে জানিবলৈ মন যায় সেই কথাখিনি আৰু মোৰো হাৱাত ফ্লোট কৰিবলৈ মন যায় আৰু নেক্সট ভিডিওত আপোনালোকৰ বহুত বেছি ইন্টাৰেষ্টিং আৰু বহুত ভাল হ'ব গৈ আছে কাৰণ কি হে নেক্সট ব্লগটোত মই স্পেচৰ কথা পাতিম আৰু সুনিতা উইলিয়ামছৰ সো বাই বাই গাইজ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও এন্ড লাইক কমেন্ট এন্ড শেয়াৰ